ঠিক আছে অসমীয়া গাই দিয়া বিহু এটা গাই দিয়া স্যার বেয়া শুনিব নেকি গালে নাই তুমি গাই দিয়াছো মডাৰেটৰ হাজং 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 জনগোষ্ঠী অসমৰ কোন ঠাইত বিশেষভাৱে পোৱা যায় মানে তেওঁলোকে বসবাস কৰে গোৱালপাৰা আৰু অৰুণাচলত আছে নেকি মানে গোৱালপাৰাটা ভালকে জানো আৰু মেঘালয়তো আছে তোৰা সাইডতো আছে তেওঁলোকৰ জনগোষ্ঠীৰ এটা বিশেষত্ব কি স্যাৰ ইমান নাজানো মানে অসমীয়াৰ মাজতে থাকো তো তথাপিও তুমি যেহেতু ৰিপ্ৰেজেণ্ট কৰিছা জানিব লাগিব তুমি হাজং কিবা এটা মানে কৈ দিব পাৰিবা নেকি গান গুণগুণাই স্যাৰ হাজঙৰ গান শিকা নাই কোনোদিনো বিশেষত্ব অসমীয়া গুণগুণাই দিয়া ভালে কথা হাজঙৰ অসমীয়া বাইদেউ খুব ভাল কথা কৈছে এইটো বৃহত্তৰ অসমীয়া জনগোষ্ঠীটো বিভিন্ন জনগোষ্ঠীৰে মানে এটা সমাহাৰ গতিকে তুমি সেনেকে ক'লেও নহ'ব ঠিক আছে অসমীয়া গাই দিয়া বিহু এটা গাই দিয়া স্যার বেয়া শুনিব নেকি গালে নাই তুমি গাই দিয়াছো গাই দিয়া ফটাফট দেৰি হ'ব আমাৰ আৰু নৰা ভালে গান এই গানটো কোনে গাইছে পাপৰি তেওঁ অলপ পাছত কি আমাৰ ষ্টেজত আহি আছে ভেৰি গুড মনিষা তুমি কোৱা তোমাক আমি কেলেই নিৰ্বাচন কৰিম আপোনালোকৰ কথা ভাল লাগিলে কৰিব আৰু নকৰিলেও হ'ব হ'ব একো নাই উঠিছো ষ্টেজতে বহুত আপোনালোকৰ কথা ভাল লাগিলে কৰিব আৰু নকৰিলেও হ'ব হ'ব একো নাই উঠিছো ষ্টেজতে বহুত